অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে খুবেই ভাল খবৰ ওলাইছে। যদি আপোনালোকে জুন আৰু জুলাই মাহৰ টকা এতিয়ালৈকে লাভ কৰা নাই, যদি আপুনি এজনে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু আপুনি এতিয়ালৈকে জুন আৰু জুলাই মাহৰ টকা লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ যে আপোনালোকে কিন্তু অতি শীঘ্ৰেই এই টকাটো লাভ কৰিব। আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ জৰিয়তে টকা দিয়া হয়, কিন্তু দেখিবলৈ পোৱা গৈছে জুন মাহত 14 তাৰিখে দিছে, লগতে জুলাই মাহতে কিন্তু 14 তাৰিখৰ পৰা টকা প্ৰদান কৰি আছে। এইটো কাৰণতে কৈছোঁ যে এতিয়ালৈকে কিন্তু আপোনালোকে যিসকলে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেইসকলৰ একাউণ্টত এতিয়াও টকা দিয়া থকা হৈছে। চাওক আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু ইতিমধ্যে জনাই দিছে যে এই মাহত 14 তাৰিখে অৰুণোদয় আৰু পেঞ্চন আৰু অৰুণোদয় দিন, অৰ্থাৎ এই মাহত কিন্তু 14 তাৰিখত অলৰেডি টকা দিছে। উপৱৰ্তী হিতাধিকাৰী কিমান সেই বিষয়ে দেখা পাইছে। লগতে আঁচনিসমূহ হ'ল অৰুণোদয় আঁচনি, শহীদ কলকৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু হ'ল ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই তিনিটা আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলৰ একাউণ্টত টকা ট্ৰেন্সফাৰ কৰা হয়। এতিয়া মই যে আপোনালোকক কৈছোঁ যে এতিয়ালৈকে টকা দি থকা হৈ আছে, তাৰ প্ৰুফ মই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে বহুতে কিন্তু 14 তাৰিখৰ সলনি 15 তাৰিখ 16 তাৰিখ এনেকুৱাকৈ আজি 17 তাৰিখেও বহুতেও টকা লাভ কৰি আছে। আৰু কেনেকৈ লাভ কৰিছে সেয়াও মই জনাম। আৰু আপোনালোকে যিসকলে এতিয়ালৈকে টকা পোৱা নাই সেইসকলে কি কৰিলে টকা পাব সেই বিষয়টো মই আপোনালোকক ক্লিয়াৰ কৰি দিম। গতিকে ভিডিঅ কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। 14 তাৰিখত অফিচিয়েলি অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় আঁচনি টকা প্ৰদান কৰা হৈছে, কিন্তু ইয়াৰ পিছতে কিন্তু বহুতেই টকা পাই আছে, এতিয়ালৈকে পাই আছে আৰু আগন্তুক দিনলৈকে পাই থাকিব। কেনেকৈ পাইছে ইয়াতে চাওক। এইজনে কিন্তু কমেণ্ট কৰিছে 16 জুলাইত পালোঁ দাদা, 4:14 PM এই টকাখিনি পাইছে বুলি কমেণ্ট কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইজনে কমেণ্ট কৰিছে। আৰু এজনে কমেণ্ট আপোনালোকে চাওক 16 তাৰিখে পালোঁ 5:20 পাইছে বুলি ইয়াতে কমেণ্ট কৰিছে। আৰু এজনে চাওক 5:11 পাইছে বুলি কমেণ্ট কৰিছে। অৰ্থাৎ 16 তাৰিখেও কিন্তু টকা পাই আছে, এনেকুৱাকৈ আজি 17 তাৰিখেও কিন্তু বহুতেই টকা পাই আছে। তো আপোনালোকৰ মাজৰ পৰা কোনসকলে টকা এতিয়াও পাই আছে আৰু কোনসকলে এতিয়ালৈকে টকা পোৱা নাই নিশ্চয় কমেণ্টত জনাব। এতিয়া আপোনালোকে যিসকলে এতিয়াও টকা লাভ কৰা নাই সেইসকলে কি কৰিব লাগিব চাওক ফ্ৰেণ্ডসকল। এই বিষয়টো অসম চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছিল যে কোনসকলে অৰুণোদয় আঁচনিত টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব। তো প্ৰথমতে আপোনালোকৰ কিন্তু ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো আপোনালোকৰ বাবে বাধ্যতামূলক, আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বিচাৰে। এতিয়া দ্বিতীয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় সেয়া হ'ল যে যদি আপোনালোকে চৰকাৰী যিকোনো ধৰণৰ আঁচনি লাভ কৰিব বিচাৰে, যিকোনো চৰকাৰী আঁচনি টকা আপোনালোকৰ বেংক একাউণ্টত ল'ব বিচাৰে, তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ বেংক একাউণ্টত NPCI লিংক থাকিব লাগিব। অৰ্থাৎ চৰকাৰী আঁচনি টকাসমূহ কিন্তু DBDৰ মাধ্যমে দি থকা হয়। গতিকে আপোনালোকে সকলোৱে কিন্তু NPC লিংক কৰি ৰাখিব লাগিব। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰা থাকিব লাগিব। তো আশা কৰিছোঁ নিশ্চয় জানিব পাৰিলে। তো জানিব পাৰিলে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ। আৰু আপোনালোকে একাউণ্টত টকা লাভ কৰা নাই নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব।